নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন দেৰগাঁও প্ৰবীণ ক্ৰীড়াবিদ কুতুবুদ্দিন আহমেদক বিশেষ সম্বৰ্ধনা জ্ঞাপন নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন দেৰগাঁও প্ৰবীণ ক্ৰীড়াবিদ কুতুবুদ্দিন আহমেদক বিশেষ সম্বৰ্ধনা জ্ঞাপন আমি ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কালৰ পৰাই যেতিয়াৰ পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে অসমত বিভিন্ন স্থানত পালন কৰা হৈছে দেৰগাঁও ক্ৰীড়া সন্থাও এই ক্ষেত্ৰত পাছ পৰি থকা নাই প্ৰত্যেক বছৰে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন খেলুৱৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত খেল প্ৰদৰ্শন কৰি তেওঁলোকে যি সুখ্যাতি লাভ কৰিছে যি বঁটা পাইছে সেই বঁটা পোৱাসকলক আমি ইয়াত সদায় সম্বৰ্ধনা জনাই আহিছোঁ আমি আজিও তাৰ ব্যতিক্ৰম নহয় আজি আমাৰ মাজত আমি সম্বৰ্ধনা জনালোঁ আমাৰ শ্ৰদ্ধাৰ কুতুবুদ্দিন আহমেদ ডাঙৰীয়াক তেখেতে ফুটবলত সৰ্বভাৰতীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এজন খেলুৱৈ আজি তেখেতসকলক সম্বৰ্ধনা জনাবলৈ পাই আমি দেৰগাঁও ক্ৰীড়া সন্থাৰ পৰিয়াল আমি অতিকে আনন্দিত হৈছোঁ আমি আৰু তাৰ লগে লগে আজি দেৰগাঁও ক্ৰীড়া সন্থাই আজি মোক এটি পুৰস্কাৰ বুলি ক'ম আচলতে সন্মান আগবঢ়ালে যিটো সন্মানটো হ'ল কি পুৱাই আহি আমিও দেৰগাঁও ক্ৰীড়া সন্থাৰ এজন জন্মৰ পৰাই আমি ক্ৰীড়া সন্থাৰ লগত জড়িত এজন ব্যক্তি বিভিন্ন সময়ত দেৰগাঁও ক্ৰীড়া সন্থাৰ বিভিন্ন কাৰ্য আৰু দায়িত্ব পালন কৰি আহিছোঁ কিন্তু হঠাৎ আজি এই স্থানত উপস্থিত হোৱাৰ পিছত সভাপতি আৰু সম্পাদকে যেতিয়া ক'লে নহয় আজি আমাৰ এই অভিৰুচি ক্ৰীড়া দিৱসৰ যি সামূহিক দৌৰ এই সামূহিক দৌৰ আপুনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব লাগিব মই অতিকে সুখী হৈছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে দেৰগাঁও ক্ৰীড়া সন্থাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেওঁৰ বিষয়ববীয়াসকলক মই আচলতে শ্ৰদ্ধা নিবেদন কৰিছোঁ যিহেতু তেখেতসকলে এই অভাজনক আজি এই দায়িত্ব দিয়াৰ বাবে নতুনকৈ সুখী হৈছোঁ আমি কোনো বিশেষ খেলুৱৈ নহয় যদিও আমি বিভিন্ন খেলত বিশেষকৈ মই কেৰডি খেলিছিলোঁ মই ব্লেক বেল্ট পাইছোঁ এতিয়া নহয় মোৰ বহুত পুৰণা মই 83 চনৰ গতিকে মই সেই খেলত আচলতে জড়িত কিন্তু মই ফুটবল খেল ভলীবল খেল বা অন্য খেলত জড়িত মই নাছিলোঁ ক্ৰীড়া সংগঠক হিচাপে পৰিচয়টো ৰাইজে ক'ব মই যদি কওঁ আচলতে সেইটো বেয়া হ'ব তথাপিতো মই বিভিন্ন সময়ত দেৰগাঁও সকলো অনুষ্ঠানৰ লগতে জড়িত থাকোঁ কিন্তু আজি দেৰগাঁও ক্ৰীড়া সন্থাই এইখন সন্মান দিয়াৰ বাবে মই ক্ৰীড়া সন্থাৰ পৰিয়ালক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উল্লেখযোগ্য যে অভিৰুচি ক্ৰীড়া দিৱস অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰে এই দিনটোতেই সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে অভিৰুচি ক্ৰীড়া দিৱস এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি প্ৰশান্ত প্ৰদীপ হাজৰিকাই তাৰ পাছতে সামূহিক দৌৰ অনুষ্ঠিত কৰে এই সামূহিক দৌৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী গোপাল কৃষ্ণ খাউণ্ডে দেৰগাঁৱৰ বিশিষ্ট ক্ৰীড়াবিদ কুতুবুদ্দিন আহমেদক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় উক্ত অনুষ্ঠানতে অনুষ্ঠানটিৰ আধাৰে দেৰগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক অজয় বৰাই নমস্কাৰ মোৰ ঘৰ চুবিক দেৰগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ মাজৰ নাহৰণি এখন গাঁও আছে কিন্তু নাহৰণি গাঁওখনৰ মাজৰে মই এজন পুত্ৰ সুসন্তান হয় মই 89তে প্ৰথম ফুটবল খেলিছিলোঁ কলকাতাত তাৰপিছত আপোনাৰ ছাইড থাকিলোঁ 7 বছৰ তাৰপিছত গুৱাহাটীত থাকিলোঁ 2 বছৰ ছাইড তাৰপিছত গুৱাহাটীত যিখিনি ছিনিয়ৰ ক্লাব আছে য়াং এমেচাৰ ক্লাব মহাৰণা ক্লাব নিশ্চয় শুনিছে বা জানেই সেই ক্লাবতো মই 4-5 বছৰ খেলিলোঁ আহি বিভিন্ন জেগাত খেলিলোঁ খেলাৰ পাছত মোৰ কিবা শৰীৰ অসুবিধাৰ কাৰণে গুচি আহিবলগীয়া হ'ল আহি নিজৰ গাঁৱতে মাজগাঁও বুলি এখন ফিল্ড আছে তাতে আণ্ডাৰ 15 বিল' 15 ল'ৰা ছোৱালীক তাত প্ৰশিক্ষণ দি আছোঁ বৰ্তমান দ্বিতীয়তে দেৰগাঁও ক্ৰীড়া সন্থাই যিটো সন্মান মোক দিলে আজিৰ দিনটোত এই অভিৰুচি দিৱস দিনাখন মই নিশ্চয় আনন্দিত তেখেতসকলক সকলো কৰ্মকৰ্তাক আন্তৰিক জ্ঞাপন কৰিলোঁ তেখেতসকলক আৰু আগলৈও যে এনেকৈ আমাৰ দেৰগাঁও এলেকাত বহুত প্লেয়াৰ এতিয়াও সোমাই আছে খেলি আহিছে এতিয়াও বৰ্তমানো আছে তেখেতসকলকো আগলৈ এনেকুৱা এটা পৰম্পৰা যে কৰি থাকিব চলাই যাব তাক তেখেতসকলক মই আন্তৰিকভাৱে জ্ঞাপন কৰিলোঁ আৰু ইয়াকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ দেৰগাঁও ক্ৰীড়া সন্থাই প্ৰতি বছৰে এই অভিৰুচি দিৱসক কাৰ্যসূচী পালন কৰি আহিছোঁ আমি এই বছৰো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসৰ অভিৰুচি দিৱসৰ কাৰ্যসূচী হাতত লৈছিলোঁ
ইতিমধ্যে আমাৰ আজি অভিৰুচি দিৱসৰ কাৰ্যসূচী সামৰণি পৰিছে। আমি আজি অভিৰুচি দিৱসত পতাকা উত্তোলনৰ পিছতে দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠান, ক্ৰীড়া অনুষ্ঠান আৰু দেৰগাঁওবাসী ৰাইজে সামূহিক দৌৰত অংশগ্ৰহণ কৰি এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আজি আমি এই দেৰগাঁৱৰ নাহৰণি অঞ্চলৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈ কুতুবুদ্দিন আহমেদ দেৱক সম্বৰ্ধনা জনাইছোঁ। তেখেতৰ খেলুৱৈ জীৱনৰ কৃতিত্ব সোঁৱৰণ কৰি তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। কুতুবুদ্দিন আহমেদ দেৱে ৰাষ্ট্ৰীয় খেলুৱৈ হোৱাৰ উপৰিও তেখেতে বৰ্তমানো নাহৰণিৰ মাজগাঁৱত এটা ফুটবলৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি নিজাববীয়াকৈ প্ৰশিক্ষণ দি বিনা পাৰিশ্ৰমিকেৰে প্ৰশিক্ষণ দি কণ কণ ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক ফুটবলৰ দিশত আগবঢ়াই লৈ গৈছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ দেৰগাঁওবাসীলৈ পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু দেৰগাঁও আমাৰ ক্ৰীড়া সন্থাটো বৰ্তমান জিলা ক্ৰীড়া সন্থালৈ পৰ্যবেক্ষিত হ'বলৈ গৈ আছে। আমাৰ বিষয়ববীয়াসকলে কাম কাজ কৰি আছে আৰু আমি ইতিমধ্যে সদৌ অসম ভলীবল সন্থাৰ অধীনত দেৰগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনটো আমি এফিলিয়েশ্যন ল'বৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আমি সেইখিনি কৰাৰ কাৰণে আমাৰ সভাপতি সম্পাদকলৈ আমি ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আমি দেৰগাঁও ক্ৰীড়া সন্থাই আমাৰ অনাগত দিনত ক্ৰীড়াৰ ক্ষেত্ৰত সকলোফালে আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ। এই অভিৰুচি ক্ৰীড়া দিৱসত আমাৰ আটাইতকৈ ভাল লাগিলে সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে নিজৰ ইচ্ছামতে সকলো স্কুলৰ পৰা, বিশেষকৈ আমাৰ দূৰ দূৰণি অঞ্চলৰ পৰাও বহুতখিনি ল'ৰা ছোৱালী আহিছে, আহি পেলাই আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰিছে আৰু এই অনুষ্ঠানটোত সহযোগ কৰি ইয়াৰ মানে ছাকচেছ হোৱাৰ কাৰণে মানে তেওঁলোকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।